নমস্কাৰ জেডি নিউজত সম্প্ৰচাৰিত হৈ থকা ভিডিঅ'সমূহ চাই থকাৰ বাবে পোনপ্ৰথমে আপোনাক জনাইছোঁ অশেষ ধন্যবাদ। আজিৰ আমাৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাজ্যৰ ২৭ লাখ মহিলাৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ এই মুহূৰ্তত। আহি থকা ৯ জুন তাৰিখে প্ৰকাশ পাব উদ্যমিতা আঁচনিৰ চূড়ান্ত তালিকা। ইতিমধ্যে ৰাজ্যিক কেবিনেটে ১,৪৫০ কোটি টকাৰ জনাইছে অনুমোদন। পুনৰ জনাইছোঁ, লাখপতি বাইদেউ আঁচনিক লৈ আহি গ'ল নতুন খবৰ। আহি থকা ৯ জুন তাৰিখে প্ৰকাশ পাব উদ্যমিতা আঁচনিৰ চূড়ান্ত তালিকা। কোন সমষ্টিত কেতিয়া লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন সবিশেষ উল্লেখ থাকিব সেই তালিকাত। লাখপতি বাইদেউ আঁচনিৰ বাবে ইতিমধ্যে ১,৪৫০ কোটি টকাৰ অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে। লগতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ বাবেও অনুমোদন এই ধনৰাশি। দুয়োখন আঁচনিৰ বাবে ৰাজ্য চৰকাৰে মুকলি কৰিলে বৃহৎ পুঁজিৰ। আহি থকা ৯ জুনত সমষ্টিভেদে প্ৰকাশ পাব মহিলা উদ্যমিতা আঁচনিৰ চূড়ান্ত তালিকা। এই তালিকাত আপোনাৰ নাম আছেনে নাই সবিশেষ চাব পাৰিব ৱেবছাইটৰ জৰিয়তে। পৰৱৰ্তী খবৰটো হৈছে সাৱধান, যিসকলে সিদিনা হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ফেচবুক পোষ্ট বা তেনেধৰণৰ কোনো ভিডিঅ'ৰ কমেণ্ট বক্সত আপত্তিজনক মন্তব্য কৰিছিল, সেইসকল লোক পৰিব পাৰে এতিয়া বিপদত। ইতিমধ্যে প্ৰশাসনে ২০০০তকৈও অধিক তেনেকুৱা লোক চিনাক্ত কৰি প্ৰস্তুত কৰিছে এখন বিশেষ দীঘলীয়া তালিকা, আৰু সেই তালিকাত যাৰ যাৰ নাম আছে সেই সকলো লোক যাব পাৰে জেললৈ। পুনৰ জনাইছোঁ, ২০০০তকৈও অধিক ফেচবুক ব্যৱহাৰকাৰী পৰিব পাৰে এতিয়া বিপদত। অসম আৰক্ষীক তদন্তৰ ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ সময়ত ফেচবুকৰ কমেণ্ট বক্সত আপত্তিজনক মন্তব্য দিয়া সকলো ফেচবুক ইউজাৰ পৰিব এতিয়া বিপদত। ইতিমধ্যে সকলো ফেচবুক ব্যৱহাৰকাৰীক নজৰত ৰাখি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। কলকাতাত কাৰ্যালয় বহাই বিষবাষ্প বিয়পাইছিল সেইসকল ফেচবুক একাউণ্টৰ গৰাকীয়ে। অসমৰ নিৰ্বাচন অচল ৰখাৰ পৰিকল্পনা ৰচিছিল এইসকল ফেচবুক ইউজাৰে। অধিকাংশ একাউণ্ট বাংলাদেশ আৰু পাকিস্তানৰ লগত লিংক পাইছে এতিয়া ৰাজ্য চৰকাৰে। অসম আৰক্ষীক তালিকা প্ৰস্তুত কৰি ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰিছে এতিয়া মুখ্যমন্ত্ৰীয়ে। কেবিনেট বৈঠকত এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। লগতে ভিডিঅ'টোত এটাকৈ কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সাৱধান ৰাজ্যবাসী। আপোন ঘৰখনৰ পৰা ক'ৰবালৈ ওলাই গ'লেই সাৱধান হওক। মাস্ক পৰিধান কৰক, ছেনিটাইজাৰ ব্যৱহাৰ কৰক, লগতে সামাজিক দূৰত্ব বজাই ৰাখক, কিয়নো ইতিমধ্যে ক'ভিডৰ নতুন ভেৰিয়েণ্টত আক্ৰান্তৰ সংখ্যা ৪,০০০ৰ ঘৰত অতিক্ৰম কৰিলে। বিগত ২৪ ঘণ্টাত মৃত্যুৰ মুখত পৰিছে ৬জনকৈ লোক। পুনৰ জনাইছোঁ, দ্ৰুতগতিত এতিয়া বৃদ্ধি পাইছে ক'ভিড মহামাৰী। ২৪ ঘণ্টাত ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে ৬জনকৈ লোকৰ। মুঠতে ৩,৯৭৬গৰাকী সক্ৰিয় ক'ভিড ৰোগীক চিনাক্ত কৰা হৈছে ইতিমধ্যে ভাৰতবৰ্ষত। সমগ্ৰ দেশৰ ভিতৰতে কেৰালাত সৰ্বাধিক আক্ৰান্ত হৈছে ক'ভিডত। ১,০৪৩গৰাকী লোক আক্ৰান্ত হৈছে ক'ভিডত। কেৰালাৰ পিছতেই দ্বিতীয় স্থান দখল কৰিছে মহাৰাষ্ট্ৰই। মহাৰাষ্ট্ৰত এতিয়ালৈকে ৫০৬গৰাকী লোক চিনাক্ত কৰা হৈছে ক'ভিড পজিটিভ হিচাপে। প্ৰায় ১০ দিনত ১৫ গুণলৈ বৃদ্ধি পাইছে ক'ভিডৰ সংক্ৰমণ। দিল্লী, আহমেদাবাদ, তামিলনাডু, কৰ্ণাটক, গুজৰাটতো দ্ৰুতগতিত বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা। আৰু এই ক'ভিডৰ নতুন জোৱাৰত বৰ্তমান সময়লৈকে মৃত্যু হৈছে ৩৪জনকৈ লোকৰ। ইয়াৰ উপৰিও গৰ্ভৱতী মহিলাৰো ক'ভিডত মৃত্যু হোৱাৰ খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। উল্লেখযোগ্য যে যোৱা সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা মুকলি কৰিছে নতুন নিৰ্দেশনা। ক'ভিডৰ নমুনা সংগ্ৰহৰ প্ৰস্তুতি, ক'ভিড কেন্দ্ৰ আৰু পৰিবহণ নীতিৰ সবিশেষ দিব লাগিব কেন্দ্ৰই। স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰাও বিশেষ পৰামৰ্শ প্ৰদান কৰিছে এতিয়া সমগ্ৰ দেশবাসীলৈ। জনসমাগম এলেকাৰ পৰা আঁতৰি থাকক, পৰিধান কৰক আপুনি মাস্ক, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিয়ক, চৰ্দি জ্বৰ কাহ হ'লেই ক'ভিড টেষ্ট কৰক। অমিক্ৰণ আৰু ইয়াৰ ভেৰিয়েণ্টে এতিয়া সমগ্ৰ বিশ্বতেই ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। ভাৰতত শক্তিশালী ৰূপত এইবাৰ NB.1.8.1 আৰু LF.7 ক'ভিড সংক্ৰমণ ৰোধ কৰিবলৈ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰদান কৰিছে এতিয়া বিশেষ পৰামৰ্শ। শিশু আৰু বৃদ্ধসকলৰ বাবে অধিক সাৱধানতাৰ প্ৰয়োজন। লগতে হৃদযন্ত্ৰৰ অসুখ বা অন্যান্য দুৰাৰোগ্যত আক্ৰান্ত লোকৰ বাবেও অধিক সাৱধানতা অৱলম্বনৰ প্ৰয়োজন। কি লক্ষণে দেখা দিব পাৰে আপোনাক ক'ভিডত আক্ৰান্ত হ'লে সবিশেষ চাওঁ আহক। সঘনাই জ্বৰ হোৱা, কাহ, প্ৰচণ্ড মূৰৰ বিষ, সৰ্বশৰীৰ বিষ অনুভৱ কৰা,
এইবোৰ মূলতেই হৈছে কোভিডৰ একোটা নিৰ্দিষ্ট লক্ষণ। ইয়াৰ উপৰিও আছে ডিঙিৰ সুৰসুৰণি, চকু ৰঙা পৰা, গোন্ধ নোপোৱা, জিভাৰে সোৱাদ নোপোৱা আদি সমস্যাত ভুগিলেই আপুনি চিকিৎসকৰ পৰামৰ্শ লওক ততাতৈয়াকৈ। ইতিমধ্যে কৰোনাত আক্ৰান্ত লোকসকলৰ শেহতীয়া ভ্ৰমণ ইতিহাস যুগুত কৰাত ব্যস্ত হৈ পৰিছে বিভাগীয় লোক। দেশবাসীক কোভিডৰ সজাগতা মানি চলাৰ আহ্বান জনাইছে এতিয়া কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। পৰৱৰ্তী খবৰ, কুৰবানী ঈদৰ প্ৰাকখনত আহি পৰিছে এটা বেয়া খবৰ। এইবাৰ ঈদত কুৰবানী নিষিদ্ধ কৰা হৈছে। অতীজৰে পৰা চলি অহা পৰম্পৰা এইবাৰ নিষিদ্ধ কৰা হৈছে। এই সন্দৰ্ভত চৰকাৰে জাৰি কৰিছে কঠোৰ নিষেধাজ্ঞা। পুনৰ জনাইছোঁ, বিশ্বৰ কোটি কোটি মুছলমান সাজু হৈছে ইতিমধ্যে ঈদৰ বাবে। ঈদৰ প্ৰাকখনত কুৰবানীত নিষেধাজ্ঞা আৰোপ কৰিছে এতিয়া প্ৰশাসনে। ঈদ উল আজহাক কুৰবানীৰ ঈদ বা বকৰীদ বুলিও কোৱা হয়। ইছলামিক পৰম্পৰা অনুসৰি ঈদ উল আজহাত দিয়া হয় কুৰবানী। আৰু এই ঈদৰ কুৰবানীত নিষেধাজ্ঞা আৰোপ কৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ বিশ্বত। ধৰ্মীয় স্বাধীনতা খৰ্ব কৰাৰ অভিযোগেৰে মুছলমানৰ মাজত এবাৰ ক্ষোভ উত্থাপিত হৈছে। ইছলামত অতীজৰে পৰা চলি অহা প্ৰথাত কুঠাৰাঘাত কৰাৰ অভিযোগ উত্থাপিত হৈছে বৰ্তমান সময়ত। ইছলামিক দেশ মৰক্কোত সমাগত ঈদত নিষিদ্ধ কৰিলে এইবাৰ কুৰবানী। অৰ্থনৈতিক আৰু স্বাস্থ্যজনিত কাৰণত দেশখনে ল'লে এই বৃহৎ সিদ্ধান্ত। লগতে দেশখনৰ ধৰ্মীয় আৰু ৰাজনৈতিক বিতৰ্কৰ বাবেও এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। চলিত বৰ্ষৰ ঈদত কুৰবানীত নিষেধাজ্ঞা জাৰি কৰিছে ৰজা মহম্মদ ষষ্ঠৰে। ৰজা মহম্মদ ষষ্ঠৰ এই নিষেধাজ্ঞাৰ পিছতে গৰ্জি উঠিছে এতিয়া সমগ্ৰ দেশবাসী। এখন মুছলমান প্ৰধান দেশত ঈদত এনে সিদ্ধান্ত লোৱাক লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে আকৌ উজনি অসমত প্ৰশাসনে চলালে বুলডোজাৰ। বৰপথাৰ পৌৰসভাৰ অন্তৰ্গত কেইবাটাও স্থানত প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান। এটা ডাঙৰ খবৰ জনাবলৈ লৈছোঁ এই মুহূৰ্তত। পুনৰ জনাইছোঁ, উজনি অসমত পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান। উজনিৰ অবৈধ দখলীকৃত ভূমিত আকৌ চলিছে বুলডোজাৰ। প্ৰশাসনে এফালৰ পৰা চলাইছে উচ্ছেদ অভিযান। বৰপথাৰ পৌৰসভাৰ অন্তৰ্গত কেইবাটাও স্থানত প্ৰশাসনে চলাইছে এইবাৰ উচ্ছেদ অভিযান। অবৈধভাৱে দখল কৰি থকা কেইবাটাও স্থানত প্ৰশাসনে চলাইছে উচ্ছেদ। ব্যৱসায়ীসকলে দখল কৰি থকা চৰকাৰী ভূমিত চলিল এইবাৰ উচ্ছেদ অভিযান। প্ৰশাসন আৰু ব্যৱসায়ীৰ মাজত তাৰ পিছতেই তৰ্কযুদ্ধ হোৱা পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে, সাৱধান, এতিয়াৰে পৰা আপুনি গৰু ছাগলী এৰি দিয়াৰ আগত 100বাৰমান ভাবক। ভুলতো এৰি নিদিব গৰু ছাগলী। ভুলেক্ৰমে যদি ৰাজপথত প্ৰশাসনে এৰি দিয়া গৰু ছাগলী দেখে তেন্তে সেই আপোনাৰ গৰু ছাগলী জব্দ কৰিব প্ৰশাসনে। লগতে আপুনি ভৰিব লাগিব জৰিমনা। পুনৰ জনাইছোঁ, বাৰিষা অহাৰ লগে লগেই আহি গ'ল কঠোৰ নিৰ্দেশনা। সাৱধান হওক গৰু ছাগলীৰ সকলো গৰাকী। কোনো কাৰণতে এৰি নিদিব আপোনাৰ গৰু ছাগলী। ৰাজপথত গৰু ছাগলী এৰি দিলেই জব্দ কৰা হ'ব আপোনাৰ পশুধন। ৰাজপথত মুক্তভাৱে গৰু ছাগলী ঘূৰি ফুৰিলেই কৰা হ'ব জব্দ। গৰু ছাগলীৰ বাবে বহু সময়ত যিহেতু সংঘটিত হৈ আহিছে দুৰ্ঘটনা। বাৰিষাৰ সময়ত দুৰ্ঘটনা ৰোধৰ বাবে প্ৰশাসনে কঠোৰ ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে। যোৰহাট জিলা প্ৰশাসনে জাৰি কৰিলে এই কঠোৰ নিৰ্দেশনা। 37 নং ৰাষ্ট্ৰীয় ঘাইপথত গৰু ছাগলী উঠিলেই ভৰিব লাগিব আপুনি জৰিমনা। গতিকে গৰু ছাগলী আপুনি ভুলতো এৰি নিদিব। নিউজ ডেস্ক ৰিপৰ্ট, জেডি নিউজ।